নমস্কাৰ দেখা পাইছেনে এইফালে চাওক দেউতাক জলপান অকণমান দিছোঁ বন্ধু বান্ধৱীসকল ভিতৰলৈ সোমাই আহিছোঁ এনেকুৱা মানে ডাঙৰ এটা ঘটনা হৈছে মই ভাবিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু আপোনালোকে গমেই পাইছে মই দেউতাক কেনেকুৱা পৰিস্থিতিত আনি পেলাই মোৰ ঘৰত ৰাখিছোঁহি বৰ্তমান দেউতা ভালকৈ আছে দেই বৰ্তমান দেউতা ভালকৈ আছে কিন্তু এতিয়া কথাটো হ'ল এজন যুৱক এজন এতিয়া দুজন যুৱকে বহুতকৈ অশান্তি কৰি আছে দেউতাক আৰু ব্লেকমেইলিং কৰি আছে দেউতাক মানে দেউতাৰ টকা পইচাকেইটা মানে লাগে নে কি তেনেকুৱা ধৰণৰ কথা মানে ATMটো লাগে দেউতাৰ আৰু মই ভাবিছোঁ সেই যুৱক কেইজনক আপোনালোকৰ লগত চিনাকি কৰাই দিওঁ মানে যেতিয়া দেউতা আমাৰ ঘৰলৈ আহিছিলে আমাৰ ঘৰলৈ আহিছে মই ইমান নেচাওঁ দেই মই ইমান ভাবিও নাথাকোঁ আনিলোঁ দেউতাক ভালকৈ যিমানখিনি শুশ্ৰূষা কৰিব লাগে তেনেকৈ কৰি আছোঁ আৰু প্ৰত্যেক দিনাই মই আপোনালোকক দেউতাক দেখাই আছোঁ মোৰ ঘৰত থকা কেনেকৈ আছে কি কথা মই সকলোখিনি দেখাই আছোঁ আৰু মই আগতেও আপোনালোকক কৈছোঁ যে মই ভিডিঅ'ত এটা বাস্তৱত এটা তাৰপিছতে আকৌ কেমেৰা পিছফালে এটা সেইটো তেনেকুৱা ধৰণৰ নহয় মই যিখিনি দেখাওঁ যেনেকৈ থাকোঁ তেনেকৈ আপোনালোকৰ মাজত মই দেউতাকো দেখাওঁ বা ময়ো আগতে ভিডিঅ'বিলাক তেনেকৈও বনাওঁ আৰু এতিয়াও মই তেনেকৈ বনাওঁ মানে মোৰ এইটো ভিডিঅ' বনাইছোঁ এনেকৈ কথাকেইটা ক'বা এনেকৈ সেইবিলাক মোৰ শিকোৱা নাই মই লাইভ দেখাই দিওঁ তাৰপিছতে মই আজি কেইদিনমানৰ আগত দেউতাৰ লগত মই এটা ভিডিঅ' বনাইছিলোঁ এনেকৈ ট্ৰেণ্ডিঙত আছিল যে বেগ এটা দেউতাৰে মনটো ভাল লাগক বুলি এনেকৈ বহি থাকে মোৰ মনটো খুব বেয়া লাগে কাৰণ মই কাম বনত ব্যস্ত হৈ থাকোঁ দেউতা অকলে তেনেকৈ বহি থাকে আৰু টিভিটো যেতিয়া লগাই দিওঁ টিভিটো লগাই দিলেও কয় আজি মই বাহিৰতে মানুহ চাই থাকোঁ দে তেনেকৈ থাকে মানে অনেক চিন্তা ইমান কষ্ট কৰি ঘৰখন বনালে ভালকৈ থাকিবলৈকে নাপালে ঘৰত কেনেকুৱা অশান্তি কি কথা আৰু শেষততো ক'বই নালাগে ন আৰু দেউতা ঠেংখন কেনেকুৱা হৈ আহিছিলে আমাৰ ঘৰত গতিকে সকলোখিনি দেউতাক পাহৰাবলৈ মই যিমানখিনি মোৰ ফালৰ পৰা মই কৰিব লাগে দেউতাক কৰি আছোঁ সকলো সময়তে দেউতাও আমুক দেউতাও তামুক তেনেকৈ মানে পাতলাবলৈ তেনেকৈ থাকোঁ আৰু সন্মুখতে খেল ধেমালি হৈছে তালৈকো লৈ যাওঁ কিন্তু এনেকুৱা ধৰণৰ সেই ল'ৰাজনে কৰিছে সঁচাকৈ আৰু এতিয়া গম পালোঁ ল'ৰাজনে বোলে নিজৰ মাকৰ লগতে মানে তেনেকুৱা ধৰণৰ ঘটনাবিলাক হৈছে মানে কি জানেনে নিজৰ মাকৰ লগতে বোলে শাৰীৰিক সম্পৰ্ক আছে গতিকে মই আপোনালোকৰ লগত চিনাকি কৰাই দিবলৈ ওলাইছোঁ ল'ৰাটো কাৰণ তেওঁ কৈছে মই দেউতাৰ লগত বেয়া সম্পৰ্ক আছে আৰু মোৰ দেউতাৰ লগত বোলে মই একে চকু পানী ওলাই যায় আৰু দেই জীৱনত মই তেনেকুৱা বস্তু দেখাই নাই তাৰমানে তেনেকৈ যে সেই বস্তুটো যে সেইটো অৰ্থ বুজাই মই নাজানো তাৰপিছতে মই সুধিলোঁ মোৰ লগৰ বান্ধৱী কেইজনীমানক বোলো এইটো বস্তু কি চাচোন তাকো কি জানেনে যোৱাকালি দেউতাৰ লগত মই ৰিলছ দিছিলোঁ আৰু সেইটো আপোনালোকে ফেচবুকতো দেখা পাইছে ফেচবুকতে ইনষ্টাত দিলে ফেচবুকলৈ গুচি যায় তাৰপিছতে মই আৰু কমেণ্টখিনিতো চাওঁৱেই ন সকলোকে মই যিমানখিনি পাৰোঁ ৰিপ্লাই দিব নোৱাৰিলেও মই লাইক এটা দি থওঁ তাৰপিছতে মই দেখিছোঁ এইটোৱে দেখোন আকৌ ইয়াতো এনেকুৱাখিনি কথা কৈছে এইটো দিছে মানে এইটো কি মানে মই আগতে এবাৰ জানিছোঁ সেইটো বস্তু বেয়া বুলি তাৰপিছতে মোৰ লগৰজনী দিলোঁ এইটো কৈছে একে বহুত বেয়া সি এটা কথা কৈছে মোৰ বোলে দেউতাৰ লগত 100% বোলে এই বস্তুটো আছে মানে শাৰীৰিক সম্পৰ্ক কৃষ্ণ প্ৰভু থু কথা হে ভগৱান কেনেকুৱা ধৰণৰ কমেণ্ট কেনেকৈ দিব পাৰিছে গতিকে মই তাৰ লগত তাৰ ফটোখন মই দি দিছোঁ আৰু লগতে তাৰ মাতৃৰ লগত কেনেকুৱা সম্পৰ্ক আৰু ওচৰৰ বাই ভনীৰ লগত তাৰ কেনেকুৱা সম্পৰ্ক বহুত অসভ্য চৰিত্ৰ সেইকাৰণে সি তেনেকৈ মোক দিছে মই আপোনালোকৰ লগত চিনাকি কৰাই দিছোঁ আৰু দেই আপোনালোকে চাব আৰু আপোনালোকৰ মতামত জনাব মই দেউতাক মোৰ লগত ৰখাটো মই তেনেকৈ দেউতাৰ লগত ভিডিঅ' বনোৱাটো বেয়া নেকি বাপেক জীয়েকৰ সম্পৰ্ক এজন দুজনে বেয়া কৰিব পাৰে এজন দুজনে বেয়া কৰিলে বুলি গোটেই মানুহখিনিয়ে গোটেই বাপেকৰ জীয়েকৰ ৰিলেশ্যনটো বেয়া হ'ব নেকি এতিয়া ধৰক আমাৰ মহিলাসকলৰ ভিতৰত কিছুমান বোৱাৰী পলাই যায় সেই দুগৰাকী বোৱাৰী পলাই যোৱাৰ পিছত গোটেই বোৱাৰীখিনি বদনাম হয় ঠিক তেনেকৈ মাক জীয়েকৰ বা বাপেক জীয়েকৰ তেনেকুৱা সম্পৰ্ক কিছু বেয়া দেখা পাওঁ বা বাতৰিত দেখা পাওঁ কিন্তু বা বাতৰিত দেখা পালোঁ বুলিয়ে দুই এজনে কৰাৰ পিছতো কৰিলে বুলিয়ে যে সকলোৱে তেনেকুৱা হ'ব সেইটোতো কেতিয়াও নহয় মোৰ দেউতাৰ লগত কেনেকুৱাকৈ ভিডিঅ'টো বনাইছোঁ মই ভিডিঅ' বনাই থাকোঁতে দেউতাই মানে ভাবিছে আজিনী বৰ ভাল পাইছোঁ দেউতাই কৈছে আজিনী হওক দে তই এনেকৈ নাচি বাগি থাকিলে মোৰ ভাল লাগে বুলি দেউতাই কান্দে আৰু মোৰ মূৰত তেনেকৈ ময়ো ভবাই নাছিলোঁ দেউতাই যে মোৰ মূৰটো তেনেকৈ দিব আৰু এটা বনাই থৈছোঁ চাবচোন সেইটোতো আৰু দিছে তেনেকৈ আৰু এটা আছে তেনেকৈ মই আপোনালোকৰ মাজলৈ এতিয়া দিম চাবচোন কিনো বেয়া বাৰু সেইটো তাৰ পাছতে হে ভগৱান মোৰ মানে একদম গাৰ নোম শিয়ৰি গৈছে মই ভাবিছোঁ নাই মোৰ বন্ধু বান্ধৱীসকলক জনাওঁ
আৰু একদম বহুত দুখ লাগিছে মোৰ সেই বস্তুটো যে যেনেকৈ দিছে নহয়, কিটো মানসিকতাৰে তেনেকৈ দিব পাৰিছে। গতিকে মই ভাবিছোঁ এইজন লম্পটক মই আপোনালোকৰ লগত চিনাকি কৰাই দিওঁ, তাৰ ব্যৱস্থাটো আপোনালোকে ল'ব। দি আছোঁ, আপোনালোকে চাব। আৰু কোনটো ভিডিঅ'ত দিছে সেইটোও আপোনালোকক দিছোঁ, সেইটোও আপোনালোকে চাব, কি বেয়া দেখিলে তাত। গতিকে এটাই কথা, এই আজি যে অলপ দিনৰ পৰা মই দেউতাক মোৰ লগত ৰখোৱাৰ পিছত আমাৰ মাতৃঘৰৰ ফালৰো কিছু অসভ্য, কিছু মানে মাতৃঘৰৰ ওচৰৰ কিছু অসভ্যই কিছু বেয়া মন্তব্য দিয়ে, মানে দেউতাক অনাক লৈ। আজি চাওক, আজি যদি মই দেউতাক তাত অকলশৰে থলোহেঁতেন, দেউতাক কি গতি হ'লহেঁতেন? মাৰ সকামখনতেতো গম পাইছে কেনেকুৱাখিনি কৰিলে। গতিকে দেউতাক তাত থৈ অহা কোনো কথাই নাহে, শেষ কৰি পেলালেহেঁতেন। আৰু এজন কেয়াৰটেকাৰৰ সৈতে দেউতাক যদি ৰখাওঁ ভয় হয় মানে, সেইকাৰণে সেইখিনিও কৰা নাই। লাহে লাহে মই ব্যৱস্থা নকৰাকৈ থকা নাই, কৰিম বাৰু, আপোনালোকক সকলোখিনি জনাই থাকিম, কাৰণ আপোনালোকক জনাবই লাগিব। আজি মোৰ কিবা এটা হওক, আপোনালোকে বহুতখিনি দিহা পৰামৰ্শ দিয়ে আৰু সেইখিনি মতে মই আগবাঢ়ি গৈছোঁ আৰু সফলো হৈছোঁ। গতিকে চাওক, মই ৰাতিপুৱা মানুহজনক পঠিওৱাৰ পৰা আদি কৰি দেউতাকোতো আউল মাৰিব লাগে, হয়। দেউতাক কাপোৰ কানি ধুই এতিয়া মই আজৰি হৈ গ'লোঁ। আজৰি হৈ পেলাইহে মই দেউতাক জলপানো দি থৈ আহিছোঁ, দেখাই পাইছে আপোনালোকে। দেউতাক জলপান দি, দেউতা মই 2 ঘণ্টাৰ কাৰণে ভিডিঅ' এটা বনাব, কৈছে আইজনী যা। গতিকে এইখিনি সময়ত মই আহি বনাইছোঁহি। এনেকুৱা নহয় যে মই লেতেৰা পেতেৰাকৈ থাকি, দেউতাকো বেয়াকৈ ৰাখি বা ঘৰখনো মই অপৰিষ্কাৰকৈ ৰাখি পেলাই অনবৰতে মই ভিডিঅ' বনাই থাকোঁ, সেইটো নহয়। বহুতে কয় মই কাম বন নকৰি ভিডিঅ' বনাওঁ। আচলতে চাওক, ভিডিঅ' বনাবলৈ গোটেই ঘণ্টা সময় নালাগে। মই নাৰিকলৰ পুলিৰ পৰা মানে পাণ গছৰ পুলিৰ পৰা আদি কৰি নেমু টেঙা, যিমান জলকীয়া, সেইবিলাক চব মই লগাওঁ। আৰু মই এনেকুৱা হয়, মই ভিডিঅ' নকৰোঁ, মই গোবৰ ৰাতিপুৱা যে মৰ্ণিং ৱাক কৰিব যাওঁ, তেতিয়া মই গোবৰ লৈ আহোঁ, আহি থৈ দিওঁ আৰু সময় অকণমান উলিয়াই চবতে গোবৰো দিওঁ, শুকান গোবৰ। গতিকে মই সিমানখিনি, সেইটো মই ক'ব নালাগে। আচলতে মোৰ এগৰাকী গৃহিণীৰ সেইটো কাম। ভিডিঅ' বনোৱাৰ বাহিৰেও এগৰাকী গৃহিণীয়ে সেইখিনি কৰিব লাগে বুলি মই ভাবোঁ। গতিকে কিছুমানে নকৰে, কিন্তু মই সেইবিলাক কৰি ভাল পাওঁ। আৰু আপোনালোকে দেখা পাইছেই, মই আগৰ পৰাই দেখাই থাকোঁ মই কি কৰোঁ কি নকৰোঁ সকলোখিনি। আৰু ঘৰ সজাই মই বহুত ভাল পাওঁ। মোৰ ঘৰত একো বস্তু নাই, কিন্তু যিকেইটা বস্তু আছে ভগা চিগা, তাকে মই আটোম টোকাৰিকৈ ৰাখোঁ, যাতে বস্তুটো দেখি ভাল লাগে। এনেকুৱা ধৰণৰ কথা। আৰু আপোনালোকে বহুতে কৈছে এই বয়সত বোলে ভিডিঅ' বনোৱা বাদ দে আৰু মানে হৰিনাম ল। হৰিনাম আপোনালোকে ল'ব পাৰিব নেকি? মই কৈছোঁ, মই হৰিনাম লওঁ নে নলওঁ আপোনালোকে জানে নেকি? যিসকলে কৈ আছে তেওঁলোকে লওক। আৰু মই ডিঙিত এডাল হেৰি পিন্ধিছোঁ দেই, মই আপোনালোকক কৈছোঁ। আপোনালোকে বহুতে দেখা পাইছে, মৰা পাতৰ যে এডাল এইখিনিতে ৰঙা থকা, মই মুগাৰ সাজৰ লগত পিন্ধিছিলোঁ মাইনাৰ বাৰ্থডেত। আৰু সেইখন ফটো সিদিনা আপলোড কৰিছিলোঁ। তাৰপিছত কৈছে বুঢ়ী হ'লি বোলে এডাল পিন্ধিবলৈ নাই। আৰে বাবা, মই বুঢ়ী হৈছোঁ, মোৰ পিন্ধিছোঁ, মোৰ চখ আছে, মোৰ ঘৰৰ মানুহে মোক পিন্ধিব দিছে। তোমালোকে আচলতে পিন্ধিবই নাজানা, তোমালোকৰ অকাত নায়েই সেই তেনেকুৱা পিন্ধিবলৈ। সেইডাল বস্তু ইমানখিনি দাম দি পেলাই পিন্ধাৰ তোমালোকৰ অকাত নাই কাৰণে তেনেকুৱা কমেণ্ট কৰিছা। অকাত থকাবিলাকে কেতিয়াও নকৰে। আমি ইমান ভাল পাওঁ বয়োজ্যেষ্ঠ লোকসকলে যেতিয়া ডাঙৰ ডাঙৰ মণি পিন্ধি পেলাই মানে ভিডিঅ' চিডিঅ'বিলাকত দেখা পাওঁ ন। আৰু আমাৰ মনীষা হাজৰিকা বাইদেউগৰাকীক একদম প্ৰণাম জনাইছোঁ। ইমান সুন্দৰ সুন্দৰ জুৱেলাৰীবিলাক পিন্ধে, মোৰ বহুত ভাল লাগে। আৰু সেই বুলি মই বেয়া মন্তব্য এটা দিম নেকি? মই পিন্ধা মণিডাল মোক বহুতে বিচাৰি আছে, লিংকটো। আচলতে লিংক নহয়, মই সেইটো অফলাইন কিনিছিলোঁ। আৰু মই লিংকটো নাজানোৱে, তেনেকৈ লিংকত তেনেকৈ কিনাই নাইকিয়া, মই অফলাইনত কিনিছোঁ। আৰু বহুতে মোক সুধি আছিলে, কিন্তু মই নাই, মই ৰিপ্লাইটো বোলো ইয়াৰ পৰাই লৈছোঁ বুলি তেনেকৈ থৈছোঁ। কিন্তু সেইডালত বহুত দাম লৈছে, যিডাল মৰা পাতৰ এইখিনিতে ৰঙা যে, সেইডালত বহুত দাম লৈছে। আৰু মই জুৱেলাৰীবিলাক মই কেতিয়াবা আপোনালোকক দেখাম, মোৰ কালেকশ্যন কিমানখিনি আছে। এতিয়াৰ পৰাই নহয়, মই আগৰ পৰাই মই তেনেকৈ পিন্ধি ভাল পাওঁ বা মই নিজেও বনাওঁ। মোক কৈছে তই বোলে বুঢ়ী হ'লি সেইডাল পিন্ধিমতে সজা নাই। আচলতে যিজনীয়ে কৈছে, মই প্ৰফাইলটো চালোগৈ, তাই মানে পেটিকোটৰ গাঁঠি মাৰোঁতে কঁকালত ঘাঁহ হোৱা বিধৰ মানুহ। পেটিকোটৰ গাঁঠি মাৰোঁতে মানে ঘাঁহ হৈ গৈছে মানে, আৰু চাদৰ মেখেলাযোৰকে পিন্ধি থাকে, বাদ বাকী আৰু মানে লেতেৰা পেতেৰা এইবিলাক পিন্ধিবলৈ তাই আৰু সপোনৰো অতীত। সেইকাৰণে তাই মোক তেনেকুৱা কমেণ্ট দিছে। সেইটো বাৰু বাদ দিলোঁ, পিন্ধিব নোৱাৰাসকলেহে তেনেকুৱা মন্তব্য দিয়ে। আমাৰ মনত আমি যি মন যায় তাকে পিন্ধিব পাৰোঁ, যি মন যায় তাকে খাব পাৰোঁ, য'ত মন যায় তালৈকে আমি যাব পাৰোঁ। সেইখিনি মোক ঘৰৰ মানুহে সুবিধা দিছে, বা মোৰো সেইখিনি হাতত ক্ৰেডিট মানে কেপাচিটিটো আছে দেই। আৰু দেখাই পাইছে নহয়, গাড়ীখন লৈতো অনবৰতে ঘূৰিয়ে ফুৰোঁ, হয়নে নহয়? আৰু গাড়ীখনতো মই পানী নভৰাওঁ, পানীটোতো নভৰাওঁ। যিজনে মোক কালি দেউতাৰ লগত সেই মন্তব্যটো কৈছে, তেওঁক কৈছোঁ, তেওঁ প্ৰফাইলটো চালোগৈ, তেওঁ ঘৰৰ পৰিৱেশটো চালোগৈ, তেওঁ মাকৰ লগত কি শাৰীৰিক সম্পৰ্ক সেইটো চালোঁ। ওচৰৰ পাজৰৰ মানুহৰ যিমানখিনি তাইৰ ফটোখন দিওঁতে ক'লে বোলে ই এটা লম্পট চৰিত্ৰৰ মানুহ, ই এইবিলাক একে কৰি থাকে। গতিকে মই পলম নকৰি আপোনালোকক তাৰ ফটোখন দেখাই দিছোঁ, আৰু কি ভিডিঅ'ত সি মোক বেয়াকৈ কমেণ্ট দিছে
সেইটো দেখাই দিছোঁ, আপোনালোকে চাওক। বহুত আৱেগত বহুতখিনি ক'লোঁ, যদি ইয়াত কিবা উচ্চ স্বৰত হৈছে কথাখিনিত আপোনালোকে মোক মাফ কৰিব, মানে বহুত দুখত কৈ দিছোঁ কথাখিনি। মোৰ ভিডিঅ' বনালে মই নাচিলে বাগিলে সেইটো কি, মই নাচিলে বাগিলে বুঢ়ীজনীয়ে নাচিব নালাগে, মই বুঢ়ী হৈও নাচিব পাৰিছোঁ। আজি মোৰ 50 বছৰ হোৱাগৈ নাই, কিন্তু মোৰ কঁকালৰ বিষ অকণমানো নাই, একো বেমাৰ নাইকিয়া ভগৱানে, কাৰণ এলাৰ্জিটোৰ বাহিৰে মানে তেনেকুৱা বহিব নোৱাৰোঁ, কঁকালৰ বিষ, ভৰিৰ বিষ, আঁঠুৰ বিষ, ভগৱানৰ কৃপাত একো নাই। সেইখিনি ভগৱানে মোক সুদৃষ্টি কৰি ৰাখিছে দেই। তাকে ক'লোঁ, আৰু যেতিয়ালৈকে কঁকালটো নাভাগে তেতিয়ালৈকে মই নাচিয়ে থাকিম, অকণমান পিছত আকৌ নাচিম দেই, চাই থাকিব। আৰু নাচিলোঁ বুলিয়ে মই, তোমালোকে যে নাচা, তোমালোকেচোন এটা দুটা লাইক পোৱা, আৰু মই নাচোঁতে মই বুঢ়ীজনীকনো মানুহে ইমান ভাল পায়নে? মই বুঢ়ী হ'লোঁ হয়, মই নাচিব নাজানো, কিন্তু মোক ৰাইজে আঁকোৱালি লৈছে, তাৰ কাৰণে মই আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ। যিসকলে ভাল পায় তেওঁলোকৰ কাৰণে ভিডিঅ'টো বনাইছোঁ, যিসকলে বেয়া পায় মোক ব্লক মাৰি দিব, চাবলৈ মন নকৰিলে, সেইখিনিকে ক'লোঁ। বাকী এই লম্পটটোক আপোনালোকে চাই লওক, আৰু আপোনালোকেই তাৰ প্ৰত্যুত্তৰ দিব বুলি আশা কৰিছোঁ।